সংখ্যা কৰিছে এজন আছু নেতা কি ক'ব? গেলাবিলত আসলে মানৱ সমাজক লজ্জিত কৰি এটা ঘটনা সংঘটিত হ'ল মৰেল পুলিচিঙৰ ঘটনা। যি ঘটনাটোত দুজনকৈ যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰি আসলে আঘাতপ্ৰাপ্ত কৰি তেখেতক চিকিৎসাধীন অৱস্থাত তেখেত এতিয়া চিকিৎসাধীন হৈ আছে। এই কথাটোত ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আৰু মৰেল পুলিচিংটো হ'ল এটা সামাজিক ব্যাধি। এই ব্যাধিটো আসলে ৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনে যেনেধৰণে আসলে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট বাৰ্তা। তাৰ লগতে আসলে দুৰ্ভাগ্যবশতঃ আমাৰ ছাত্ৰ সন্থাৰ এজন কৰ্মীৰ নাম উক্ত ঘটনাটোত জড়িত হৈ পৰিল বা আমালৈ অভিযোগ উত্থাপন হ'ল। যেতিয়াই আসলে ছাত্ৰ সন্থাৰ কৰ্মীজনৰ ওপৰত এনেধৰণৰ অভিযোগ উত্থাপন হ'ল, আমাৰ ছাত্ৰ সন্থা হ'ল আমি সামাজিক দায়বদ্ধতাৰে পৰিচালিত হোৱা এটা জাতীয় সংগঠন। এই সংগঠনটোৰ কৰ্মী এজনে তেনেধৰণৰ ঘটনাত যেতিয়া সংঘটিত হয়, ছাত্ৰ সন্থা আচলতে সংবিধান বিৰোধী বুলি আমি তেখেতক গণ্য কৰোঁ। এই সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে তেখেতক আমি তাৎক্ষণিকভাৱে হয়তো গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সমূহ বিষয়ৰ পৰা তেখেতক আমি তাৎক্ষণিকভাৱে তেখেতক অব্যাহতি প্ৰদান কৰিছোঁ আৰু এখন তদন্ত সমিতি গঠন কৰি দিছোঁ যে তদন্ত সমিতিয়ে পৰৱৰ্তী সময়ত আমাক জিলা ছাত্ৰ সন্থাক এখন প্ৰতিবেদন তেখেতলোকে প্ৰদান কৰিব আৰু সেই প্ৰতিবেদনৰ ভিত্তিত ছাত্ৰ সন্থাৰ মজিয়াত পৰৱৰ্তী সময়ত এই বিষয়টো আমি আলোচনা কৰিম। যিকেইজন হয়তো গোলাঘাট জিলা ছাত্ৰ সন্থাৰ এটা দল তেখেতলোকৰ ঘৰত উপস্থিত হ'মগৈ আৰু যিসকল ব্যক্তি এই আসলে মৰেল পুলিচিং ঘটনাটোৰ লগত জড়িত হৈছিল তেখেতলোকে উচিত শাস্তি পোৱাৰ কাৰণে আমি ছাত্ৰ সন্থাই চৰকাৰক দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।